ভারতীয় পৰম্পৰা ভারতীয় সংস্কৃতিত সনাতন পৰম্পৰাত আমাৰ মূল শাস্ত্ৰ কিন্তু বেদ। বেদ হৈছে 4খন, ঋগ যজু সাম আৰু অথৰ্ব। বেদৰ যিটো তত্ত্ব সেই হৈছে বেদান্ত। বেদান্তত 1 লাখ শ্লোক আছে। তাত ভাগ কিন্তু দুটা, এটা পূৰ্ব মীমাংসা, এটা উত্তৰ মীমাংসা। পূৰ্ব মীমাংসাত আছে 80,000 শ্লোক আৰু উত্তৰ মীমাংসাত আছে 20,000 শ্লোক। পূৰ্ব মীমাংসাৰ শ্লোকখিনি হৈছে কৰ্মকাণ্ড, অৰ্থাৎ কৰ্ম কৰিলে জ্ঞানলৈ যাব পাৰে। বিনা কৰ্মত যে জ্ঞান আহৰণ হ'ব নোৱাৰে এই তত্ত্বখিনি তাত সুন্দৰভাৱে বুজাই দিছে। আৰু পূৰ্ব মীমাংসা যে কৰ্মকাণ্ড, উত্তৰ মীমাংসাৰ 20,000 শ্লোকৰে 16,000 শ্লোক হৈছে জ্ঞান কাণ্ড, 4,000 হৈছে উপাসনা কাণ্ড। কিন্তু বেদৰ তত্ত্ব বেদান্ত ইমান বহল তত্ত্ব, বৰ্তমান সময়ত সকলোৱে হৃদয়ংগম কৰাটো সম্ভৱপৰ নহয়। সেইকাৰণে মহাপুৰুষ শংকৰদেৱে এটা কথা কৈ থৈ গ'ল যে নিখিল বেদৰ সাৰ মহাভাগৱত, সদ্য ভক্তি পদজাৰ অতুল মহৎ। ইয়াত নিখিল শব্দ ব্যৱহাৰ কৰিছে। আমি কিন্তু শব্দবিলাকৰ অৰ্থবিলাক ভালদৰে অনুধাৱন কৰিব পাৰিব লাগিব। যদি আমি এটা শব্দৰ যদি বিকৃত কৰি দিওঁ তেতিয়াহ'লে গোটেই পদটোৰে সঁচা অৰ্থটো নোলাব। সেইকাৰণে কৈছে কি নিখিল বেদৰ সাৰ। নিখিল শব্দ অৰ্থ হৈছে ব্যাপক। বেদৰ তত্ত্বখিনি, বেদৰ সাৰ বেদান্তৰ তত্ত্বখিনি বহুত ব্যাপক হৈ আছে। কিন্তু এই বেদান্তৰ তত্ত্বৰ ভক্তিৰ ৰসখিনি কি বুলি কৈছে? মহাভাগৱত, ভাগৱতৰ ভিতৰত সোমাই আছে। আমি যদি এই ভাগৱত ভাগি ভালদৰে শ্ৰৱণ আৰু কীৰ্তন কৰিব পাৰোঁ, তেতিয়াহে মানৱ জীৱনৰ কল্যাণ সাধন হ'ব। কিন্তু বৰ্তমান সময়ত কি হৈছে, আমি ভাগৱত পাঠ কৰিবলৈ কেনেকৈ আহিব লাগে, ভাগৱত পাঠ কেনেকৈ কৰিব লাগে, ভাগৱতত কি বুলি আসন গ্ৰহণ কৰিব লাগে, কি বুলি ভাগৱত মেলিব লাগে, এই তত্ত্বখিনি যদি নাজানে ভাগৱতে কিন্তু কামত নাহিব। কিয়নো ভাগৱত শাস্ত্ৰৰ আসনখন অলংকৃত কৰিছিলে কোনে? ব্যাস মুনিয়ে। ব্যাসৰ আসন অলংকৃত কৰিবলৈ যাওঁতে কিমান সংস্কাৰী হ'ব লাগিব, কিমান সাধনা লাগিব এই তত্ত্বখিনি জানিবৰ কাৰণে। আপোনালোকে বেয়া নাপাব, বহু জেগাত আমি দেখিবলৈ পাইছো বয়সস্থ ব্যক্তি এজনক অতি ভক্তি ভাৱেৰে বহুৱাইছে, অতি ভক্তি ভাৱেৰে পাঠ কৰি আছে, কিন্তু তেখেতৰ হয়তো সুৰ সঞ্চয়টো সিমান নাই। সেইকাৰণে তেওঁলোকে কি বুলি কয়, বহুত আঁতৰৰ পৰা কয়, কোনেনো বহুৱালে জানো ভাগৱতত, ভাল লগা নাই, শুনি ভাল লগা নাই, সুৰটো ভাল নহয়। অলপ সময় পিছতে পিলপিলীয়া ডেকালৈ সৰু ল'ৰা এটা বহুৱাই দিলে, তাৰ শৰণ ভোজন আচাৰ নীতি আছে নাই, দৰকাৰ নাই, সুৰটো ভাল। পিছ পাকতে ক'লে, এৰা এতিয়াহে ভাল লাগিছে, সুৰটো ভাল লাগিছে। অৰ্থাৎ আমি ভাগৱত কলৈ নিছো আমি নিজেই চিন্তা কৰিব লাগিব। ভাগৱত হৈছে আধ্যাত্মিক তত্ত্ব, আধ্যাত্মিক শাস্ত্ৰ। আমি সুৰ ভাগৱতলৈ যদি লৈ যাওঁ কামত আহিব। আধ্যাত্মিক ভাগৱত ভাগে সুৰ ভাগৱতলৈ লৈ যোৱাৰ এটা উপক্ৰম হৈ গৈছে। আমি সদায় ভক্তি ভাৱেৰে ভাগৱত শ্ৰৱণ কৰিব লাগিব। আৰু ভক্তি ভাৱেৰে ভাগৱত শ্ৰৱণ কৰিলে কি হ'ব? ভাৱনাটো শুদ্ধ হ'ব। যেতিয়ালৈকে মানৱ জীৱনৰ ভাৱনা শুদ্ধ নহ'ব ভাগৱতে কেতিয়াও কিন্তু কামত নাহিব। আমি শুনিছো, কিহেৰে শুনিছো? কাণেৰে শুনিলো, এখন কাণেৰে শুনিলো, সিখন কাণেৰে ওলাই গুচি গ'ল। আমি শুনিব লাগিছিলে কিহেৰে? হৃদয়েৰে। হৃদয়েৰে কেনেকে শুনিম? আমাৰ হৃদয়ত জানো জেগা আছে ভাগৱত শুনিবলৈ বা ভাগৱতৰ তত্ত্ব হৃদয়ংগম কৰিবলৈ? আমাৰ হৃদয়ত জেগা নাই। কিয় নাই? আমাৰ হৃদয়খনত কি আছে?
দুৰ্বাসনা কিছুমান আমি পুহি ৰাখিছো, যিখিনি দুৰ্বাসনা পুহি ৰখাৰ কাৰণে হৃদয়খন ঠাঁ খাই আছে। কি কি দুৰ্বাসনা? কাম, ক্ৰোধ, লোভ, মোহ, দম্ভ, দস্য, অহংকাৰ। যিখিনি ত্যাগ কৰিব নোৱাৰিলে ভাগৱত তত্ত্ব হৃদয়ঙ্গম নহব। কিন্তু আমি কি কৰিছো? কাম, ক্ৰোধ, লোভ, মোহ, দম্ভ, দস্য, অহংকাৰৰ ভিতৰতে আবদ্ধ হৈ আছো আৰু সেইখিনি হৃদয়ত সোমোৱাই থৈছো। ভাগৱতৰ তত্ত্ব ক'ৰ পৰা সোমাব বাৰু হৃদয়লৈ? আমি ক'ব পাৰিমনে? আপোনালোকে বেয়া নাপাব, সকলোকে কোৱা নাই। বহুতকে যদি সোধা যায় কি পঢ়িছে, কিন্তু কৈ দিব নোৱাৰে। সুৰটো ভাল লাগিছে বুলি কৈ দিব, পটককে কৈ দিব। কি ভাগৱতৰ কি চলি আছে কৈ দিব নোৱাৰে। ইয়াত তত্ত্ব হৃদয়ঙ্গম হোৱা নাই, ভাৱনাটো শুদ্ধ হোৱা নাই। আচলতে যেতিয়ালৈকে ভাৱনা শুদ্ধ নহব, ভাগৱতৰ তত্ত্ব হৃদয়ঙ্গম নহব। আৰু ভাগৱতৰ মূল দৰ্শনেই হৈছে ভাৱনা ব্ৰহ্মজ্যোতি স্বৰূপে হৈছে মহাভাগৱত। ভাৱনা শুদ্ধ হলে হে আমি ভাগৱতৰ তত্ত্ব হৃদয়ঙ্গম কৰিব পাৰিম। কিন্তু ভাৱনা শুদ্ধ হবৰ কাৰণে কি কৰিব লাগিব? প্ৰথমতে আমি আৰম্ভ কৰিব লাগিব সদাচাৰী জীৱন। সদাচাৰী জীৱন কোনবিলাক? সত্য, শৌচ, দয়া, ক্ষমা, স্নান, দান, শ্ৰদ্ধা আদি, যাৰ দ্বাৰা আমাৰ মানৱত্ব ৰক্ষা হৈছে। সত্যই হৈছে ধৰ্ম। যাৰ সত্য নাই তাৰ কোনো ধৰ্ম নাই। ভাগৱতে কামত আহিব জানো? শৌচ, যাৰ অন্তৰেন্দ্ৰিয় বহিৰেন্দ্ৰিয় শুদ্ধ নহয়, তেওঁ মনোভাৱ কেনেকৈ শুদ্ধ হ'ব? দয়া, যাৰ অন্তৰত দয়া নাই তেওঁৰ কোনো ধৰ্ম নাই। কিয় কৈছে? দয়াই হৈছে তাপিত ধৰ্ম, দয়াৰ ওপৰত ধৰ্মই নাই। সদাচাৰীৰ ভিতৰত ক্ষমাৰ কথা কোৱা হৈছে। মানৱ জীৱনৰ যদি ভূষণ, একমাত্ৰ ভূষণ হৈছে ক্ষমাই ভূষণ। যাৰ অন্তৰত ক্ষমা নাই তেওঁৰ কোনো ধৰ্ম নাই। স্নান, দান, শ্ৰদ্ধা আদি। স্নান, আমাৰ 9খন দুৱাৰেদি মানে মল নিগ্ৰত হৈ থাকে। এটা শৰীৰত 9খন দুৱাৰ আছে। এই 9খন দুৱাৰৰ মল নিগ্ৰত হৈ থাকে আৰু এই মলখিনি যদি আমি ভালকৈ চাফা কৰি জল আৰু মৃত্তিকাৰ দ্বাৰা যদি ভালকৈ চাফা কৰিব নোৱাৰো, মন কেতিয়াও পবিত্ৰলৈ নাহিব। আৰু মন যেতিয়ালৈকে পবিত্ৰলৈ নাহিব, ভাগৱতৰ তত্ত্ব কেনেকৈ হৃদয়ঙ্গম হ'ব? তাৰপিছত দানৰ কথা কৈছে। দানাত দুৰ্গতি খণ্ডন। মানৱ জীৱনত দুৰ্গতি খণ্ডন কৰিব পৰা একমাত্ৰ উপায় হৈছে দান। কিন্তু মনত ৰাখিব লাগিব, চবতে দান দিলে কামত নাহিব। কিন্তু শাস্ত্ৰই কৈছে পাত্ৰে দান মতি কৃষ্ণ, মাতা পিতা চ পূজনম। পাত্ৰে দান, সৎ পাত্ৰত দান কৰিব লাগিব। মতি কৃষ্ণ, মনটো কৃষ্ণত ৰখাব লাগিব। মাতা পিতা চ পূজনম, মাতা পিতাক পূজা কৰিব পাৰিব লাগিব। দান আৰু শ্ৰদ্ধা আদি, যিটো কথা ইয়াতো কৈ গৈছে, শ্ৰদ্ধা আদি অৰ্থাৎ পিতা মাতাক শ্ৰদ্ধা কৰিব পাৰিব লাগিব। আমাৰ গাহস্থ জীৱনত যদি আমি চাওঁ, গাহস্থ জীৱনৰ ধৰ্ম যদি আমি বিচাৰ কৰি চাওঁ, তেতিয়াহ'লে পাম আইসকলৰ প্ৰধান ধৰ্ম হৈছে কিন্তু পতি সেৱা কৰা। পতি লাগিলে খৰাই হওক, পতি বোবাই হওক, পতি অকৰাই হওক, পতি লেঙেৰাই হওক, পতি বেমাৰীয়ে হওক, পতিয়ে হৈছে পত্নীৰ কাৰণে পৰম দেৱতা। আৰু ঘৰখনৰ সকলো ধৰ্মৰ গুৰিটো হৈছে পত্নীগৰাকী। পত্নীগৰাকী যদি গৃহলৈ অহা যদি মানে অতিথি যদি সুদামুখে যাব লগা হয়, অতিথিৰ পাপখিনি গৃহস্থলৈ আহিব, গৃহস্থৰ পুণ্যখিনি অতিথি লৈ যাব। অৰ্থাৎ ঘৰখনৰ পাপৰ ভাৰটো গৃহিণী গৰাকীৰ কাৰণে ঘৰখনৰ পাপত পৰিব লগা হয়।
আৰু পুণ্যখিনি লৈ যাব যদি আইগৰাকী যদি অতিথি পৰায়ণ নহয়। ল'ৰা ছোৱালীক যদি সুন্দৰভাৱে যদি সকলো দিশতে আগবঢ়াই নিব নোৱাৰে, আইসকলৰ কোনো কিন্তু ধৰ্ম নাই। যিমান ভাগৱতত চাকি দি দিয়ক, যিমান নাম নগও, কোনো ধৰ্ম নাই। এই তিনিটা মূল বস্তু। প্ৰথম পতি সেৱা কৰা, দ্বিতীয়তে অতিথি সৎকাৰ কৰিবলৈ শিকা, আৰু তৃতীয়তে ল'ৰা ছোৱালীক সুন্দৰভাৱে আগবঢ়াই নিয়া। এই তিনিটা মূল ধৰ্ম গাহস্থ জীৱনত। গাহস্থ জীৱনত পুৰুষসকলৰ প্ৰধান ধৰ্মই হৈছে গুৰু সেৱা কৰা। ৰাতিপুৱা গধূলা গুৰু সেৱা কৰা, ভকতক ভকত জ্ঞানেৰে চোৱা, অতিথি অভ্যাগতক সেৱা কৰা, আৰু পত্নীকে মুখ্য কৰি ল'ৰা ছোৱালীকেইটাক সুন্দৰভাৱে আগবঢ়াই দিয়া। এয়া হৈছে পুৰুষগৰাকীৰ ধৰ্ম। আৰু ল'ৰা ছোৱালীৰ ধৰ্ম হৈছে পিতা মাতাৰ কথা মতে চলা। যদি পত্নীয়ে নিজৰ ধৰ্ম পালন কৰা নাই, পুৰুষগৰাকীয়ে নিজৰ ধৰ্ম পালন কৰা নাই, ল'ৰা ছোৱালী যদি নিজৰ ধৰ্ম পালন কৰা নাই, যিমান ভাগৱত নুশুনক কোনো কিন্তু ধৰ্ম নাই। যিমানেই চাকি নিদিয়ক কোনো কামত নাহিব। এয়ে হৈছে ভাগৱত ধৰ্ম। ভাগৱত আচলতে শুনা শাস্ত্ৰ নহয় না, ভাগৱত পালনীয় শাস্ত্ৰ। সেইকাৰণে ভাগৱত ধৰ্ম বুলি কয়। ভাগৱতত যিখিনি তত্ত্ব দিছে এইখিনি পালন কৰিলেই ভাগৱত ধৰ্ম পালন কৰা হয়। ভাগৱতে যিখিনি নিৰ্দেশ দিছে আমি শুনি থাকিলেই নহব। শুনি থাকিলে সুৰৰ কথাটো আহি যাব, সুৰ ভাগৱতলৈ যাব। ভাগৱত ভক্তি ভাগৱত। ভাগৱতত দিয়া তত্ত্বখিনি যদি আমি জীৱনত লগাব পাৰো, নিশ্চয় মানৱ জীৱনৰ তেতিয়াহে কল্যাণ হ'ব। আপোনালোকে মনত ৰাখিব, ভাৱনাটো শুদ্ধ কৰিবৰ কাৰণে সদাচাৰী জীৱন পালন কৰিব লাগিব। আৰু ভাৱনাটো শুদ্ধ হলে ভাগৱত ধৰ্ম হৃদয়ঙ্গম হ'ব। কিন্তু যেতিয়ালৈ ভাৱনা শুদ্ধ নহব, ভাগৱতৰ তত্ত্ব হৃদয়ঙ্গম নহব। আপোনালোকে হয়তো বিচাৰ কৰিব পাৰে যে আমি হয়তো ভাবো বহুতে, আমি ভাগৱত ভাগী শংকৰদেৱৰ পৰা পালো, বহুতে ভাবো কি বুলি, শুক মুখে ভূমিত পৰিলা, শুকদেৱৰ পৰা পাইছো। আমি যদি ইতিহাস বিচাৰি গৈ থাকো ক'ত পামগৈ বাৰু? আচলতে মহাভাগৱত ভাগী আদি নিৰঞ্জন প্ৰভুৱে অনাদি অনন্ত প্ৰভুক কৈছিল। অনাদি অনন্ত প্ৰভুৱে কালপুৰীয়া নাৰায়ণ প্ৰভুক কৈছিল। কালপুৰীয়া নাৰায়ণে হংস নাৰায়ণক কৈছিল। হংস নাৰায়ণে সূৰ্যমণ্ডলী নাৰায়ণক কৈছিল। সূৰ্যমণ্ডলী নাৰায়ণে শ্ৰী নাৰায়ণক কৈছিল। শ্ৰী নাৰায়ণৰ পৰা ব্ৰহ্মা বিষ্ণু শিৱই পাইছিল। ব্ৰহ্মাৰ মানস পুত্ৰ ব্ৰহ্মাই নাৰদক দিলে, নাৰদৰ প্ৰপন্ন শিষ্য নাৰদে ব্যাসক দিলে, আৰু ব্যাসৰ প্ৰপন্ন শিষ্য ব্যাসৰ পৰাই কোনে পালে? শুক মুনিয়ে পালে। এনেকৈ আহি আহি শংকৰদেৱৰ হাত পৰিছিল। কিন্তু আপোনালোকৰ প্ৰশ্ন হৈ যাব পাৰে যে আদি নিৰঞ্জন প্ৰভুৱে ইমান ডাঙৰ ভলিউমৰ শাস্ত্ৰখন কওঁতে মনে শুনা আৰু কোৱাৰ মাধ্যমেদি কেনেকৈ ব্যাসৰ হাত পৰিল? ইমান ডাঙৰ শাস্ত্ৰভাগী আপোনালোকে হয়তো ভাবিব পাৰে। কিন্তু এই ভাগৱত ইমান ডাঙৰ ভলিউম আদি নিৰঞ্জন প্ৰভুৱে কোৱা নাছিল। আদি নিৰঞ্জন প্ৰভুৱে কি বুলি কৈছিল? 4টা শ্লোকত কৈছিল। সেইকাৰণে আচলতে কোৱা হয় ভাগৱতখন চতুশ্লোকী ভাগৱত। আমি যিখন গীতা পঢ়িছো, ইমানখন গীতা জানো কৃষ্ণই অৰ্জুনক কৈছিল? 7টা শ্লোক কৈছিল মাত্ৰ। যুদ্ধৰ ক্ষেত্ৰত 7টা শ্লোক কৈছিল, তাতে তত্ত্বখিনি আছে। আদি নিৰঞ্জন প্ৰভুৱে বাৰু অনাদি অনন্ত প্ৰভুক কি বুলি কৈছিল? অনাদি অনন্ত প্ৰভুক কৈছিল অহমিবাস্যমি ব্ৰাজ্ঞে নান্য যদি সরস্বতী পরম প্রসাদুহং যদে তস্য যুব শিষ্যস্যস্ম্যহম ঋতীর্থং যত পতিয়েত ন পতিয়েত সান্মনি তদ্বিদ্যাদাত্মনো মায়ং যথা ভাসু যথা তম
যথা মহন্তি ভূতানি ভূতেষু সাবশেষিণঃ প্রবিষ্টান্যং প্রবিষ্টানি তথা তেষু ন তেষাম এতাবদ্দেবং জিজ্ঞাসাং তত্ত্ব জিজ্ঞাসনাত্মনঃ অন্যয়ে ব্রতিরেকভ্যাং যৎসৎ সর্বদ সর্বদা। এই চাৰিটা শ্লোকতেই গোটেই ভাগৱতৰ তত্ত্বখিনি আছে। কিন্তু যেতিয়া ব্যাসৰ হাত পৰিল, ব্যাস মুনিয়ে ভাবিলে হাই, মৰ্ত্যৰ অল্পমতি মনুষ্য, অল্প বীৰ্য, অল্প শক্তি, অল্প ধৈৰ্য, অল্প চিন্তা, অল্প চেতনা, অল্প ধাৰণা, কেনেকৈ চাৰিটা শ্লোকৰ পৰা এই তত্ত্বখিনি হৃদয়ঙ্গম কৰিব? এই বুলি ভাবি ব্যাস মুনিয়ে চাৰিটা শ্লোকৰ পৰাই 18,000 শ্লোক ৰচনা কৰিলে। 365টা অধ্যায়ৰ দি 12টা স্কন্ধেৰে ভাগৱত ভাগি মৰ্ত্যৰ মানৱৰ কাৰণে সুন্দৰভাৱে দি থৈ গুচি গ'ল। কিন্তু এই ভাগৱত আমি শুনিছো হয়, আমি আচলতে ভাগৱতৰ অধিকাৰ লাভ কৰিব পাৰিব লাগিব, অধিকাৰ থাকিব লাগিব। সকলো বস্তুতে যদি অধিকাৰ নাথাকে, কোনো কামতেই তেওঁ ফলৱৰ্তী নহয়। এতিয়া ভাগৱত বোলে আমাৰ সকলো অধিকাৰ নাই নেকি? ভাগৱতে কৈছে সকলোৰে অধিকাৰ নাই বোলে। এটা কাৰ অধিকাৰ আছে? আমি ভাগৱত চাই যদি চাওঁ, ভাগৱতে কৈছে সৰ্বভূতেষু যৎ পশ্যেৎ ভগৱত ভগৱত মনঃ ভূতানি ভাগৱত্যানি এইষা ভাগৱতোত্তমম। যিগৰাকী ভাগৱত প্ৰেমী ভক্তই এই বিনন্দীয়া সংসাৰখন ভগৱন্তৰ শক্তিত সৃষ্টি হৈছে বুলি উপলব্ধি কৰিব পাৰিছে, সকলো যে ভগৱন্তৰ শক্তিত সৃষ্টি হৈছে এই তত্ত্বটো যি উপলব্ধি কৰিব পাৰিছে, সেয়ে ভাগৱতৰ অধিকাৰ লাভ কৰিছে বোলে। যিগৰাকী ভাগৱত প্ৰেমী ভক্তই সকলো জীৱৰ অন্তৰতে ভগৱন্তৰ শক্তি আছে বুলি জীৱ মাত্ৰে শিৱ জ্ঞান কৰি সকলো জীৱকে দয়াৰ চকুৰে চাব পাৰিছে, তেওঁৱেই ভাগৱতৰ তত্ত্ব হৃদয়ঙ্গম কৰিব পাৰিছে। যিগৰাকী ভাগৱত প্ৰেমী ভক্ত সদায়, যিগৰাকী ভাগৱত প্ৰেমী ভক্তই কাকো ঈৰ্ষা আৰু অসূয়া নকৰে, যিগৰাকী ভাগৱত প্ৰেমী ভক্ত সদায় সন্তুষ্ট, সেইগৰাকী ভাগৱত প্ৰেমী ভক্তইহে ভাগৱতৰ তত্ত্ব উপলব্ধি কৰিব পাৰিছে, অৰ্থাৎ ভাগৱত অধিকাৰ লাভ কৰিব পাৰিছে। যদি আমি ইয়াত ভাগৱত শুনিলো, চাকি দিলোহি, ভগৱন্তক চিন্তা কৰিলো, মনত গৈ আছে আজি পাৰটোক ডিঙি মুছাৰি ফুল লবই খাব লাগিব, ধৰ্ম হল জানো? দয়াৰ চকুৰে চাবলৈ কৈছে। কিন্তু সেইকাৰণে কৈছে দয়াই তাপিত ধৰ্ম, যাৰ দয়া নাই তাৰ ধৰ্ম নাই। কিন্তু আমি ভাগৱত শ্ৰৱণ কৰিলেই নহব, এই তত্ত্বখিনি জানিব লাগিব। আৰু এই তত্ত্বখিনি জানিবৰ কাৰণে কি লাগিব বাৰু? আমাক লাগিব কি? সৎসংগ। সৎসংগ লাগিব। আৰু সৎসংগৰ অবিহনে কেতিয়াও তত্ত্ব লাভ কৰিব নোৱাৰে। আৰু এই সৎসংগ হলে কি হব? আমি ঘৰতে ভগৱন্তৰ সদৃশ পুত্ৰ জন্ম দিব পাৰিম। সেইকাৰণে আইসকলক কয় কি বুলি? প্ৰেম আৰু কৰুণাৰ প্ৰতিমূৰ্তি। যাৰ অন্তৰত প্ৰেম আছে, যাৰ অন্তৰত কৰুণা আছে, সেইসকলে আই। কুন্তীক মাতা বুলি কয়। কুন্তীয়ে 5টা ল'ৰা জন্ম দিছে। গান্ধাৰীক মাতা বুলি নকয়। কিয়? 100 পুত্ৰ যি জন্ম দিছে তেওঁক মাতা বুলি নকয়। কিন্তু কিয় নকয়? কুন্তি মাতা, দ্ৰৌপদী মাতা, কয়াধু মাতা, কোন হেৰিয়াক কিয় মাতা বুলি নকয়? 100 পুত্ৰ জন্ম দিছে নহয়। আচলতে পুত্ৰ জন্ম দিলে মাতৃ আসন অলংকৃত কৰিব নোৱাৰে। ভাগৱত এই কাৰণেই শুনিব লাগে, ভাগৱতৰ তত্ত্বখিনি আমি পালন কৰিব লাগে। ভাগৱতত কুন্তীৰ চৰিত্ৰটো আছে।
কুন্তীৰ চৰিত্ৰটো আছে আৰু গান্ধাৰীৰ চৰিত্ৰটো আছে। কিন্তু কুন্তীক মাতা বুলি কয়, অৰ্থাৎ 5টা যদিও ল'ৰা জন্ম দিলে, ধৰ্ম অৰ্থ কাম মুখ্য 4 পুৰুষাৰ্থ সাধন কৰিব পৰা 4টা পুত্ৰ দিলে। আৰু সেইকাৰণে কুন্তীক মাতা বুলি কয়। গান্ধাৰীয়ে 100 পুত্ৰ জন্ম দিলে, কিন্তু জীয়াই থাকোঁতেই গান্ধাৰীয়ে 100খন চিতাৰ জুই ফুৱাব লগা হৈছিল। এয়াই ভাগৱতে কি কেনেকুৱা কথা দেখুৱাই দিছে। ইয়াৰ কাৰণ কি? কুন্তীয়ে চক্ষুৰে চাই কাম কৰিছিল আৰু ল'ৰাৰ দোষ গুণ বিচাৰ কৰি সৎ পথেৰে আগবঢ়াই নিছিল। সেইকাৰণে কুন্তী মাতা। কিন্তু গান্ধাৰীয়ে কি কৰিলে? মিছা ভাও ধৰি চকুত কাপোৰ বান্ধি অন্ধ ভাও ধৰি 100 পুত্ৰৰ সকলো দোষ লুকুৱাই লুকুৱাই থৈ দিলে। আৰু লুকুৱাই লুকুৱাই থোৱাৰ পিছত যেতিয়া ডাঙৰ হ'ল, তাহাঁতি সদায় দোষকেহে কৰিবলৈ ল'লে। অত্যাচাৰী হৈ গ'ল, ধৰ্ম কৰ্মৰ মতি নাইকিয়া হৈ গ'ল। আৰু শেষত কি হ'ল? পিতা মাতাৰ দোষৰ কাৰণে 100 চিতাৰ জুই ফুৱাবলগীয়া হ'ল গান্ধাৰী আৰু ধৃতৰাষ্ট্ৰই। জীয়াই থাকোঁতে চক, এটা পুত্ৰও নাথাকিল। এই ভাগৱতত এই কাৰণে পঢ়িব লাগে যে ত্যাগ কৰি বিপথে যোৱাৰ কাৰণে গান্ধাৰী আৰু ধৃতৰাষ্ট্ৰই ইমান কষ্ট ভোগ কৰিব লগা হ'ল। কিন্তু কুন্তী মাতাই প্ৰথমতে যদিও কষ্ট পাইছিল, পিছত ৰাজমাতা হিচাপে পৰিগণিত হ'ল আৰু কুন্তীৰ লগত আৰু পঞ্চ পাণ্ডৱৰ লগত কৃষ্ণ নিজেই থাকিলে। 100 পুত্ৰৰ লগত কোন থাকিলে? এয়াই হৈছে ভাগৱত তত্ত্ব। এই তত্ত্ববোৰ আমি অনুধাৱন কৰিব লাগে। অৰ্থাৎ এই তত্ত্বখিনি হিচাপ কৰি মনলৈ আনি মনন কৰি জীৱন যাত্ৰাত প্ৰয়োগ কৰিব লাগিব, তেতিয়াহে কামত আহিব। উত্তানপাত ৰজা, 2গৰাকী পত্নী, এগৰাকী নাম কৈছে সুনীতি, ডাঙৰ গৰাকী, আৰু সৰুগৰাকীৰ নাম হৈছে সুৰুচি। উত্তানপাত ৰজাই যেতিয়া ৰাজ্য শাসন কৰি আছিলে, যেতিয়া বিবাহ পাতিল, প্ৰথম বিবাহ সুনীতিৰ লগত, দেশৰ শান্তি শান্তি, সকলোৱে শান্তিত আছিল। বহুদিনৰ পিছত উত্তানপাত ৰজাই আৰু এগৰাকী বিয়া পাতিবলৈ মন গ'ল, নাম আছিল সুৰুচি। অৰ্থাৎ ডাঙৰ গৰাকীৰ নামে আৰু কামে একে। সুনীতি, ৰজাক নীতিৰ বাহিৰ হবলৈ নিদিয়ে। পত্নীৰ কথা পুৰুষে বহুতকে শুনে, ৰজাইও পত্নীৰ কথা শুনিছিল। আৰু পত্নীয়ে সদায় সুনীতি কথা কৈ আছিল। অনীতিৰে যাবলৈ ৰজাক কেতিয়াও নিদিছিল। দেশ শাসন সুন্দৰভাৱে চলিছিল। যেতিয়া সুৰুচিক লৈ আহিলে, তাইক কি খাই ভাল পায় সেই ৰুচি, পিন্ধন উৰণত ৰুচি, ফুৰাত ৰুচি, এইবিলাকে নীতিৰ কথা তেওঁ দৰকাৰ, নীতিৰ বাহিৰলৈ গুচি গ'ল। আৰু ৰজাক ৰুচিৰ কথা কওঁতে কওঁতে নীতিৰ বাহিৰ কৰি এদিন ডাঙৰ পত্নী সুনীতিকো ৰাজ্যৰ পৰা অঁতৰাই ঘৰ সাজি বাহিৰত ৰখাবলৈ বাধ্য হ'ল। কাৰ কাৰণে? পিছৰ গৰাকী সুৰুচিৰ কাৰণে। তাৰপিছত কি হ'ল? সুনীতি গৰ্ভৱতী আছিল আৰু সৰু গৰাকীও গৰ্ভৱতী হ'ল। সুনীতিৰ পৰা জন্ম হ'ল ধ্ৰুৱ, আৰু সুৰুচিৰ পৰাই জন্ম হ'ল কাৰ? উত্তমৰ। বহুত দিন আছে। স্কুল যাব পৰা হ'ল যেতিয়া 5 বছৰ, তাক ঋষি ল'ৰাবিলাকৰ লগত পঢ়িবলৈ পঠাই ঋষি ল'ৰাবোৰকে তাৰ দেউতাকৰ কথা সোধে, সি তাৰ উত্তৰ দিব নোৱাৰে। আৰু তাক অলপ হেয় প্ৰতিপন্ন কৰিবলৈ ধৰিলে সকলোৱে।
আকৌ মাকৰ বিষয়েও বেয়াকে ক'বলৈ ল'লে লগৰবিলাকে। বাপেক নাইকিয়াটো কি বুলি কয় আপোনালোকে জানেই। আৰু তেনেকুৱা ল'ৰা কোনে জন্ম দিয়ে সেই মাক গৰাকীৰ কথা জানেই। লগৰ ল'ৰাই ইমান বেয়াকে ক'বলৈ ধৰিলে। এদিন মনৰ দুখতে ধ্ৰুৱই মাকক ক'লে, আই মোক ল'ৰাবিলাকে লগৰ সংগৰ ল'ৰাবিলাকে বৰ বেয়া ব্যৱহাৰ কৰে আই, মোৰ হেনো দেউতা নাই, তুমি জানানে আই মোৰ দেউতা কোন? তেতিয়া সুনীতিয়ে স্পষ্টভাৱে ক'লে, বোপাই তই এনেই চিন্তা কৰিছ, তোৰ দেউতা আছে। বোলে কোন আই? বোলে এই দেশৰ যিজন ৰজা, সেই ৰজাই তোৰ দেউতাৰ। তেতিয়া সি ইমান আনন্দ পালে আৰু আত্মহাৰা হৈ কি ক'লে, আই মই দেউতাক লৈ যাব পাৰিমনে? বোলে পাৰিবি। খুব মনৰ আনন্দত সি দেউতাকক গুলি গৈ ৰাজসভা পালেগৈ। যেতিয়া ৰাজসভা পালে, দেউতাকে সুন্দৰ দেখিবলৈ ধুনীয়া নিজৰ ল'ৰা কোলাত বহুৱাই ল'লে। এনেতে সৰু ৰাণী সুৰুচি আহি যেতিয়া দেখিলে, লগে লগে ধ্ৰুৱক তিৰস্কাৰ কৰিবলৈ ল'লে। ভিক্ষাৰী ল'ৰা ৰজাৰ কোলাত বহিবলৈ ইমান সাহ ক'ত পালি? আৰু যদি তোৰ একান্ত ৰজাৰ কোলাত বহিবলৈ মন আছে, ভগৱন্তক চিন্তা কৰ। এই জন্মত নহ'ব, পিছৰ জন্মত মোৰ গৰ্ভত জন্ম ল, তেতিয়া ৰজাৰ কোলাত বহিবি। আৰু ৰজাও নিধক, ভিক্ষাৰী লোৱাটো কোলাত লৈবলৈ লাজো লগা নাই, এনেকৈ তিৰস্কাৰ কৰিলে। লগে লগে ৰজাই সৰু পত্নীৰ কথা মতে ল'ৰাটোক ঠেকেচা মাৰি নমাই দিলে। আৰু ল'ৰাটোক বহুত তিৰস্কাৰ কৰিলে সৰু গৰাকী মাতৃয়ে, সুৰুচিয়ে, আৰু ৰজাকো বহুত তিৰস্কাৰ কৰিলে। ধ্ৰুৱই শুনি অতি কষ্ট পাই অন্তৰত কান্দি কান্দি মাকক ক'লেগৈ, আই মোক দেউতাই ঠেকেচা মাৰি দিলে। সৰুৱাইয়ে মোক কি কৈছে জানাই? বোলে কি কৈছে? ভিক্ষাৰীৰ ল'ৰা ৰজাৰ কোলাত বহিবলৈ লাজ লগা নাইনে? আৰু যদি তই ৰজাৰ কোলাত বহিব বিচাৰ, ভগৱন্তক চিন্তা কৰ। এই জন্মত নহ'ব, পিছৰ জন্মত ভগৱন্তৰ যদি কৃপা হয়, মোৰ গৰ্ভত জন্ম ল'লেহে তই ৰজাৰ কোলাত বহিব পাৰিবি। ইমানখিনি বেয়াকে ক'লে আই। তেতিয়া সুনীতিয়ে কি বুলি ক'লে? সুনীতি যে নীতিত থকা ব্যক্তি, আইগৰাকী সংস্কাৰিত এই কাৰণেই হ'ব লাগে। সুনীতিয়ে ক'লে, ঠিকেই কৈছে বোপাই, মোৰ গৰ্ভৰ মই বৰ অভাগিনী বোপাই। অভাগিনী গৰ্ভত জন্ম লোৱাৰ কাৰণে তোক ৰজাই তেনেকৈ কৰিছে। ৰজাৰ গাত কোনো দোষ নাই, আৰু তোৰ সৰু আই গাতো দোষ নাই, সৰু মাতৃৰ গাত। এই গোটেইখিনি দোষ মোৰ, মই যে অভাগী। আৰু তোৰ যে সৰু আহে যে কৈছে তই ভগৱন্তক চিন্তা কৰ, সঁচা কথা কৈছে বোপাই। তই যদি ভগৱন্তক চিন্তা কৰ, ভগৱন্তই সকলো কৃপা কৰিব বোপাই। সৰুৱাই ভাল কথা কৈছে, সৰুৱাই গাতো দোষ নাই, ৰজাৰ গাতো তোৰ দেউতাৰ গাতো দোষ নাই, একমাত্ৰ দোষ মোৰ গাত, মই অভাগিনী বোপাই। কিমান নীতি কথা কৈছে। যদি কৈ দিলেহেঁতেন বাপেৰ তেনেকুৱাই, সৰুজনীক ভাল পায়, বাপেৰ সমান দুষ্ট নাই, আমাৰ হলে এই বুলি কলোহেঁতেন। কিন্তু সুনীতি যে বাপেকৰ কথাও বেয়াকে নকল। যদি বেয়াকে ক'লেহেঁতেন ধ্ৰুৱ মনত ক্ৰিয়া কৰিলেহেঁতেন, আৰু বাপেকৰ ওপৰত কি হলহেঁতেন? সদায় শত্ৰুতা ভাৱ থাকিলেহেঁতেন। সৰু আইৰ ওপৰত যদি বেয়াকে কৈ দিলেহেঁতেন মাতৃয়ে, সৰু আইৰ ওপৰতো তেওঁ ক্ৰোধিত হলহেঁতেন, কিন্তু নকলে। কি বুলি ক'লে? মোৰেহে দোষ বোপাই, তোক সৰুৱাই ভাল কথা কৈছে, ভগৱন্তক চিন্তা কৰ, মই তোক আশীৰ্বাদ কৰিছো বোপাই। মাতৃৰ আশীৰ্বাদ ধ্ৰুৱৰ 5 বছৰতে শিৰত বৰকিলে। আৰু লগে লগে ভগৱন্তক চিন্তা কৰিবলৈ যাওঁতে সৎসংগ লাভ কৰিলে। কাক? নাৰদক পাই গ'ল। নাৰদৰ কৃপাতেই ভগৱন্তক 5 বছৰতেই ভগৱন্তক সুশৰীৰে দেখা পাই সহস্ৰ বছৰ তেওঁ ৰাজত্ব কৰি আজিও ধ্ৰুৱ তৰা হিচাপে জিলিকি আছে। এয়া কাৰ কৃপা? সঁচা অৰ্থত মাতৃৰ কৃপা, সঁচা মাতৃ। এইবিলাকে ভাগৱতৰ পৰা আমি শিক্ষা ল'ব লাগে। আইসকল শিকিলে এইবিলাক তত্ত্ব শিকিব লাগিব, তেতিয়াহে শ্ৰৱণ কৰা কামত আহিব।
এনে সুৰটো ওপৰত শিকিলে নহব। তাৰপিছত কি হল, সৰুগৰাকীৰ পুত্ৰৰ নাম আছিলে উত্তম। উত্তম খুব কম বয়সতেই গন্ধৰ্বৰ ৰজাৰ লগত যুদ্ধ কৰি মৃত্যু হল। আৰু ধ্ৰুৱৰ কথা চিন্তা কৰোতে কৰোতে উদ্যানপাত ৰজাও অলপ ভ্ৰমৰ নিচিনা হৈ পৰিল। আৰু পুত্ৰৰ চিন্তা কৰোতে কৰোতে সুনীতিয়ে সুৰুচিও পুত্ৰৰ মৃত্যুৰ পিছত সুৰুচিয়েও মৃত্যুবৰণ কৰিলে। অৰ্থাৎ আমি সেইকাৰণে অনীতিয়ে যদি যাওঁ দুদিন সুখ পাম, জীৱনত কল্যাণ নহয়। কিন্তু সুনীতিৰ কি হল, পুত্ৰৰ সুখ জীৱন জুৰি পাই গল। আজিও সুনীতিক মাতা বুলি কয়, ধ্ৰুৱৰ নিচিনা ল'ৰা জন্ম দিয়াৰ কাৰণে সুৰুচিক মাতা বুলি নকয়। এয়া ভাগৱত শুনিব লাগে, এই তত্ত্বখিনি ভাগৱতক আমি ল'ব লাগে, তেতিয়াহে আমাৰ জীৱনত কামত আহিব। ভাগৱত শুনি থাকিলে হ'ব জানো? ভাগৱত শুনা শাস্ত্ৰ নহয়, ভাগৱত জীৱন যাত্ৰাত প্ৰয়োগ কৰা শাস্ত্ৰ। আৰু আমি সেইকাৰণে ভাগৱতৰ তত্ত্ববিলাক লৈ জীৱন যাত্ৰাত প্ৰয়োগ কৰিব লাগিব, তেতিয়াহে কামত আহিব। আপোনালোক সকলোৱে জানে হিৰণ্য আৰু হিৰণ্যকশিপুৰ দুয়োজন দৈত্য। কিন্তু কয়াধু যে মাতা আছিল, কয়াধু মাতা বুলি কয়। কয়াধু দৈত্যৰ পত্নী, কিন্তু মনত ৰাখিব, কয়াধু মাতাৰ কৃপাতেই দৈত্যৰ ঘৰত মহাভক্ত প্ৰহ্লাদৰ জন্ম হল। এই তত্ত্ব কেনেকৈ হল? ভাগৱতৰ এই তত্ত্বটো আমি ল'ব লাগে, তেতিয়াহে আমাৰ জীৱন যাত্ৰাত কামত আহিব। কেনেকৈ ললে? হিৰণ্য আৰু হিৰণ্যকশিপুৰ, হিৰণ্যক যেতিয়া মাৰিলে প্ৰহ্লাদ ৰূপ ভগৱন্ত ৰূপী প্ৰহ্লাদে, কথাটো যে হিৰণ্যকশিপুৰে গম পালে, লগে লগে ভাতৃ বৈৰীৰ প্ৰতিশোধ ল'বৰ কাৰণে প্ৰতিজ্ঞা কৰিলে। আৰু পত্নীয়ে কি দিলেহে? পত্নী আচলতে মন্ত্ৰী তুল্য। পত্নীয়ে মন্ত্ৰণা দিয়ে। পত্নীয়ে কলে যে স্বামী কি হৈছে আপোনাৰ? বোলে মোৰ ভাতৃ বৈৰীৰ প্ৰতিশোধ লবলৈ মই ওলাইছো। বোলে স্বামী, তেওঁতো সকলোৰে স্বামী, নাৰায়ণৰ ওপৰত তেনেকে কব নাপায় নহয়। তোৰ জেগা হৈছে অন্তঃপুৰত, তই অন্তঃপুৰলৈ যা আৰু মোৰ কাম কৰিবলৈ তই সুবিধা কৰি দে। পত্নীৰ কথা নুশুনিলে আৰু ভগৱন্তক বৈৰী হবৰ কাৰণে ব্ৰহ্মাক চিন্তা কৰিবলৈ গল, যি ব্ৰহ্মাই ভগৱন্তক আৰাধনা কৰি থাকে। কিন্তু বহা সতী কয়াধুৱে কি ভাবিলে, হে প্ৰভু, মোৰ স্বামী অবুধ, তুমি প্ৰভু তেওঁক মানে কৃপা কৰা প্ৰভু, তেওঁ একো নাজানে প্ৰভু, তুমি কৃপা কৰা, মোৰ স্বামীৰ যাতে কল্যাণ হয় প্ৰভু, তুমি মোক কৃপা কৰা। পিছদিনা যেতিয়া ৰাতিপুৱাই ওলাই গল, কয়াধুৰ কাৰণেই এটি শুক পক্ষীয়ে কি বুলি কলে, হিৰণ্যকশিপুৰ ৰাস্তাত গৈ থাকোতে কলে যে নাৰায়ণ নাৰায়ণ নাৰায়ণ। আৰু এই কথা যেতিয়া শুনিলে হিৰণ্যকশিপুৰ অত্যন্ত খং উঠিল যে মই সৎ কামত ওলাইছো আৰু মোৰ বৈৰীৰ নাম উচ্চাৰণ হৈছে, আজি মোৰ দিন ভাল নহয়, এই বুলি তেওঁ ঘৰলৈ গুচি আহিল। যেতিয়া আহিল, কয়াধুৱে দেখিলে স্বামী আপুনি তপস্যালৈ ওলাইছিলে, কিয় গুচি আহিল? বোলে কি কবা, মোৰ মহাবৈৰীৰ নাম উচ্চাৰণ হৈছে। বোলে কি বুলি? বোলে নাৰায়ণ নাৰায়ণ নাৰায়ণ। এটা সাধাৰণ পক্ষীয়ে উচ্চাৰণ কৰিছে। আৰু সেইকাৰণে কি ভাবিলো জানা পত্নী? বোলে স্বামী, বোলে আজিৰ দিনটো তোমাৰ লগত কটাম ৰাতিয়ে দিনে, আৰু তুমি যি সোধা, তোমাৰ যি মন যায় তাকে কৰিব পাৰা, মোক যি সোধা তাৰে উত্তৰ দিম, কোনো প্ৰতিবাদ নকৰো। স্বামীয়ে তেনেকৈ কোৱাৰ লগে লগে পত্নীয়ে সলাই সলাই সুধিবলৈ আৰম্ভ কৰিলে, স্বামী অথনি কি বুলি কৈছিল? বোলে নাৰায়ণ নাৰায়ণ নাৰায়ণ। আকৌ স্বামী কি বুলি কৈছিল? বোলে নাৰায়ণ নাৰায়ণ নাৰায়ণ। কয়াধুৱে
সন্ধিয়ালৈকে এই কথাকে আলোচনা কৰি কৰোঁতে ভাবিলে আজি মই শুদ্ধ আহাৰ বনাই স্বামীকো খুৱাম আৰু ময়ো খাম। পবিত্ৰ ভাৱেৰে স্নান কৰি গধূলি অন্ন গ্ৰহণ কৰি শয়ন কৰিলে। 12 বাজি গ'ল, দুয়ো শান্তিত শুই আছে। মাজে মাজে সুধি আছে, স্বামী কি চৰাইটোৱে? বোলে নাৰায়ণ নাৰায়ণ নাৰায়ণ। ইবাৰ সোধে, স্বামী কি বুলি কৈছিলে? বোলে নাৰায়ণ নাৰায়ণ নাৰায়ণ। 12 বজাৰ লগে লগে বোলে স্বামী কি বুলি কৈছিলে? বোলে নাৰায়ণ নাৰায়ণ নাৰায়ণ। 12 বজাৰ পিছতে এই বুলি সুধিয়েই ঋতুদান গ্ৰহণ কৰিলে। একমাত্ৰ ভগৱন্তৰ নাম উচ্চাৰণ কৰাই ঋতু লৈছে। শুদ্ধ ভাৱেৰে পবিত্ৰ আহাৰ খাইছে, পবিত্ৰ মনেৰে পবিত্ৰ ভাৱেৰে ঋতু দান ললে। আৰু যেতিয়া তেওঁ তপস্যালৈ গুচি গল, কাৰ হাতত পৰিল? নাৰদৰ হাতত পৰিল। কয়াধু ইন্দ্ৰই যেতিয়া হৰণ কৰিছে নাৰদৰ আশ্ৰয় দি, নাৰদৰ হাতত যেতিয়া পৰিল, গৰ্ভত থাকোঁতেই প্ৰহ্লাদে ভগৱন্তৰ সকলো তত্ত্ব বুজি পালে, নাৰদৰ মুখে শুনি থাকিলে। আৰু কি হল? জনম পোৱাৰ পিছতে এজন মহাভক্ত হল। সেইকাৰণে কোৱা আছে শাস্ত্ৰত, বিজ্ঞানেও কৈছে, এটি সন্তানে ৭৫% গৰ্ভত শিকে, কিন্তু ২৫%হে বাহিৰত শিকে। আমি যেতিয়া সন্তান গৰ্ভত থাকে, আমি যদি বেয়া কথা পাতো, আমি যদি বেয়া কাম কৰো, এই তত্ত্বখিনি সি লয় আচলতে। সেইকাৰণে গৰ্ভত থাকোঁতে পতি আৰু পত্নী, পিতা আৰু মাতা দুয়ো সংস্কাৰী জীৱন যাপন কৰি পবিত্ৰ কথা পাতিব লাগিব, পবিত্ৰ কাম কৰিব লাগিব, ভাল কাম কৰি থাকিব লাগিব। সন্তান তেতিয়াহে ভাল হ'ব। মাতৃ গৰ্ভত ভাল কথা শুনি থাকিব লাগিব। সেইকাৰণে কৈছে, ভাগৱতে কৈছে, আমি কোৱাৰ কথা নহয়, আমি নিয়মেৰে বিবাহ পাতিব লাগিব, নিয়মৰ দ্বাৰা ঋতুদান কৰিব লাগিব, নিয়মেৰে গৰ্ভ পালন কৰিব লাগিব, নিয়মেৰে প্ৰসৱ কৰিব লাগিব। ল'ৰাটো নিয়মৰ মাধ্যমেদি আহিব, সি কেতিয়াও বেয়া হ'ব নোৱাৰে। বাহিৰত বেয়া সং পালেও 2 দিন বেয়া হলে আকৌ ভাললৈ গুচি যাব। কিন্তু আমি যেতিয়া অসংযত হিচাপে বিবাহত বহু, অসংযত হিচাপে ঋতুদান লওঁ, অসংযত হিচাপে গৰ্ভত ধাৰণ কৰো, অসংযত হিচাপে প্ৰসৱ কৰো, ল'ৰাটো সংযতলৈ ক'ৰ পৰা আহিব বাৰু? নীতিলে ক'ৰ পৰা আহিব? আপোনালোকে কওক। ভাগৱত এইকাৰণে শুনিব লাগে, এইবিলাক তত্ত্ব জানিবৰ কাৰণে, প্ৰহ্লাদৰ নিচিনা পুত্ৰ জন্ম দিবৰ কাৰণে, পঞ্চপাণ্ডৱৰ নিচিনা পুত্ৰ জন্ম দিবৰ কাৰণে, ধ্ৰুৱৰ নিচিনা পুত্ৰ জন্ম দিবৰ কাৰণে, লৱকুশৰ নিচিনা পুত্ৰ জন্ম দিবৰ কাৰণে আমি শাস্ত্ৰ পঢ়িব লাগে। গাহস্থ জীৱনত তেতিয়াহে হ'ব। এনেই আমি শাস্ত্ৰ পঢ়িতে আমি বৈৰাগ্য হ'বলৈ নাযাওঁ, বৈৰাগী নহওঁ। আমি গাহস্থ জীৱনত যিখিনি প্ৰয়োজন, এই তত্ত্বখিনি শুনিব লাগে আৰু জীৱন জোৰা সাধনাত ব্যৱহাৰ কৰিব লাগে, তেতিয়াহে কল্যাণ সাধন হ'ব। আজি যিগৰাকী ব্যক্তি শিৱ বৰগোহাঁই আদি স্মৃতি চাৰণ, সঁচাকৈ এইটো এটি বৰ শুভ ব্যৱস্থা। কিয়নো শাস্ত্ৰই কৈছে, দয়ালু পুৰুষ শ্ৰেষ্ঠ, সৰ্বশ্ৰেষ্ঠ পঢ়া, দয়ালু পুৰুষ শ্ৰেষ্ঠ, সৰ্বশ্ৰেষ্ঠ প্ৰকাৰক, তস্য গুণ কীৰ্তনাৎ কল্যাণমেৱ উপপাদ্যতে। এনে দয়ালু পুৰুষসকলৰ, এই পুৰুষসকলেই হৈছে শ্ৰেষ্ঠ। আৰু এই শ্ৰেষ্ঠ পুৰুষসকলৰ যেতিয়া আমি গুণকীৰ্তন কৰো, জীৱনত কল্যাণ সাধন হয়। আমি আশা কৰিছো আপোনালোকৰ জীৱনত কল্যাণ সাধন হ'ব। আমি আকৌ ভৱিষ্যতে লগ পালে আমি এইবিলাক ব্যাখ্যা কৰিম। গাহস্থ জীৱনৰ ওপৰত আমি আলোচনা কৰিম। ভাগৱত ৰামায়ণৰো বহুত তত্ত্ব জানিবলৈ তত্ত্ব আছে। আপোনালোকক মই বাহিৰে বাহিৰে কৈ দিছো, ভাগৱত হৈছে ভাৱনা শাস্ত্ৰ। ভাৱনা শুদ্ধ হলে ভাগৱতৰ তত্ত্ব হৃদয়ংগম হ'ব।
আৰু ভাগৱত পঢ়াৰ প্ৰাক মুহূৰ্তত আমি জানিব লাগে মহাভাৰতৰ তত্ত্ব জানিব লাগে। কিয়? ধৰ্ম আৰু অধৰ্মৰ যুদ্ধ হৈছিল। ধৰ্মৰ জয় অধৰ্মৰ পৰাজয় কিয় হৈছিল? ভীষ্ম পিতামহৰ নিচিনা এজন প্ৰজ্ঞাৱান ব্যক্তি কিয় সৰসজ্জাত পৰিব লগা হৈছিল? ইমান সৰৰ ওপৰত শুব লগা হৈছিল? দ্ৰোণৰ এনে অৱস্থা কিয় হৈছিল? দুৰ্যোধনকে আদি কৰি 100 পুত্ৰৰ কিয় এনেকুৱা অৱস্থা হ'ল? শকুনি প্ৰকৃততে দোষীনে? এই তত্ত্বখিনি আমি মহাভাৰতত পাওঁ। সেইকাৰণে প্ৰথম মহাভাৰতৰ তত্ত্ব অধ্যয়ন কৰি তাৰ ধৰ্মৰ কথাখিনি প্ৰথম জানিব লাগিব। তাৰ পিছতে জানিব লাগিব ত্যাগ শাস্ত্ৰ। যদি ত্যাগ নাথাকে ভক্তি নাহে। ধৰ্ম আৰু ত্যাগ লাগিব। ধৰ্মৰ কাৰণে আমি মহাভাৰত, ত্যাগৰ কাৰণে পঢ়িব লাগিব ৰামায়ণ। ৰামায়ণৰ তত্ত্ব পঢ়িব লাগিব। ৰামায়ণত কিমান ত্যাগ আছে, গোটেই ত্যাগ ক'বলৈ গ'লে মোৰ ৰাতিটো লাগিব। মই সেইকাৰণে এটা কথাই কৈছো, এটা শ্লোকৰ কথা কৈছো। ৰামে গুৰু বশিষ্ঠক কৈছিল, হে গুৰুদেৱ, মোৰ জীৱনত ইমানেই দুখ, কিন্তু এটাই মোৰ জীৱনত সুখ। বোলে তোমাৰ কি দুখ? বোলে ৰাজ্য নাশ বনে বাস, হিতা সীতা মিত প্ৰীতা, একৈক দুষ সমুদ্ৰ সমসুচয়িত। বোলে ৰাজ্য নাশ বনে বাস, মোৰ কাইলৈ ৰজা হ'ব লাগে, আজি মোৰ ৰাজ্যখন নাশ হৈছে, কিমান ডাঙৰ দুখ। ৰাজ্য নাশ হৈ জানো শান্তিত থাকিব পাৰিলো? বনে বাস, মই 14 বছৰ বনবাস হ'ব লগা হ'ল, কম দুখ। হিতা সীতা মিত প্ৰীতা, মোৰ বনবাসৰ কথা গম পাই মোৰ পিতৃৰ বিয়োগ হৈছে। আৰু সীতা মোৰ হিতৈষী সীতাক ৰাৱণে হৰণ কৰিছে, এটা এটা দুখ মোৰ সমুদ্ৰৰ সমান গভীৰ। কিন্তু গুৰুদেৱ, মই এটাৰ কাৰণে মই অতি আনন্দত থাকিব পাৰিছো, সেইটোৱেই হৈছে মই পিতৃৰ সত্য যে পালন কৰিব পাৰিলো, পিতাৰ যে ধৰ্ম ৰক্ষা কৰিব পাৰিলো, সত্য ধৰ্ম, এইটোৱে মোৰ জীৱনত গৌৰৱ। গুৰুদেৱ, সকলো দুখ মই পাহৰি যাব পাৰিলো, একমাত্ৰ পিতাৰ কথা ৰক্ষা কৰিব পাৰি। অৰ্থাৎ আমি এইটোৱেই সদায় মনত ৰাখিব লাগিব, পিতা আৰু মাতাৰ কথা যদি আমি ৰক্ষা কৰিব পাৰো, জীৱনত আমাৰ কল্যাণ হ'ব। সেইকাৰণে কৈছে, পিতা স্বৰ্গ পিতা ধৰ্ম, পিতা হি পৰমং তপ, পিতমা পন্নী প্ৰিয়ন্তে সৰ্বদেৱতা। সকলোতকৈ শ্ৰেষ্ঠ দেৱতা হৈছে আমাৰ পিতা, আৰু সকলোতকৈ শ্ৰেষ্ঠ গুৰু হৈছে আমাৰ মাতা। মাৰ সমান কোনো গুৰু থাকিব নোৱাৰে। আৰু সেই দেৱতা আৰু গুৰুক যদি আমি সেৱা কৰিব নাজানো, নেদেখা ভগৱানক কেনেকৈ সেৱা কৰিম? এইটোৱেই আপোনালোকে প্ৰথম প্ৰশ্ন মনত উলিয়াই ল'ব। ভগৱানেও কৈছে যে অল্পমতি মনুষ্যক মই 2টা চকু দিলো, কিন্তু কাপোৰ গান্ধাৰীৰ নিচিনাকে কাপোৰ বান্ধি আছে, মই দেখুৱাই থৈ আহিলো। আৰু মোক নেদেখা ভগৱানক নামঘৰত বিচাৰে, মন্দিৰত বিচাৰে, যজ্ঞত বিচাৰে, ভাগৱতৰ ভিতৰত বিচাৰে, কিন্তু দেখা ভগৱানক চাবৰ সময়ত কাপোৰ বান্ধি পেলাই গান্ধাৰী ভাও ধৰে। দেখা ভগৱান থৈ আহিলো, পিতা আৰু মাতা, পিতা মাতাক সেৱা কৰিব নাজানে, গান্ধাৰী ভাও ধৰে, আৰু মোক নামঘৰ মন্দিৰ ইত্যাদি সকলোতে বিচাৰি ফুৰে। অল্পমতি মন্ধ মনুষ্যই মোক কেনেকৈ পাব, যি পিতা মাতাক ভক্তি কৰিব নাজানে? আমি শেষত এইটোৱেই কলো, আজি সঁচাকৈ গৌৰৱ অনুভৱ কৰিছো, শিৱ বৰগোহাঁইৰ স্মৃতি চাৰণ কৰি পৰিয়ালবৰ্গই, বিশেষকৈ আৰু এই অঞ্চলৰ ৰাইজে যিটো ইতিহাস থৈ গ'ল, এগৰাকী ব্যক্তিক স্মৰণ কৰি এই যুগ যুগান্ত থাকি যাব, আৰু আপোনালোকৰ সদায় কল্যাণ হ'ব। পুত্ৰ
পুত্ৰৰ জন্ম দিয়াৰ এই হৈছে সাৰ্থক সঁচা পুত্ৰ জন্ম দিলে পিতা মাতা সদায় শান্তিত থাকে আজি যতেই আছে শিৱ বৰগোহাঁই তাৰ পৰাই তেওঁলোকে পুত্ৰসকলক আশীৰ্বাদ দি আছে যদিও আমি দেখা নাই কিন্তু শাস্ত্ৰ যদি সত্য হয় তেওঁলোকে আজি আশীৰ্বাদ পাইছে আমি সকলোৱে এনে আশীৰ্বাদ গ্ৰহণ কৰিবলৈ আমি পিতা মাতাক শ্ৰেষ্ঠ কৰিবৰ কাৰণে আমি সকলোৱে যদি চিন্তা কৰোঁ আমাৰ পিছৰ পুৰুষেও আমাক শ্ৰেষ্ঠ কৰিবলৈ তেওঁলোকে উঠি পৰি লাগিব যদি আমি পিতা আৰু মাতাক আজিৰ দিনত বুঢ়া আৰু বুঢ়ীজনী বুলি যদি ব্যৱহাৰ কৰোঁ আমাৰ পুত্ৰবিলাকেও আমাক ভৱিষ্যতলৈ বুঢ়া আৰু বুঢ়ী বুলি ক'বলৈ সাহ কৰিব আমি বেছি কথা নকওঁ ইমানকে কৈ আজি আমি স্মৃতি চাৰণ ভাগি আমি আহি গৌৰৱো অনুভৱ কৰিলো ইমানকে কৈ আমি বক্তব্য সামৰণি মাৰিছো যে যিহেতু মই মাজুলী পাবগৈ লাগিব আৰু ইমানকে আমি বেছি সময় নাথাকিম আপোনালোকৰ পৰা আমি ইতিমধ্যে বিদায়ো বিচাৰিছো